হেল্ল' এভৰিৱান। আজি আমি এই ভিডিঅ'টিত জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংলিছৰ প্ৰথম চেপ্টাৰটিৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ' এটিত আমি ইয়াৰ অসমীয়া ভাঙনিবিলাক দি দিছিলোঁ। এতিয়া আজি এই ভিডিঅ'টিত আমি প্ৰথম চেপ্টাৰৰ কুৱেশ্যন আনচাৰখিনি দি দিম। প্ৰথম আমি কিতাপত তোমালোকে চাই ল'বা, ইয়াত ৱৰ্ড নোট আছে। ৱৰ্ড নোটবিলাক মই অসমীয়াত আগতে ধুনীয়াকৈ মই লিখি দিছোঁ। ইয়াত প্ৰতিটো শব্দই মই ধুনীয়াকৈ অসমীয়াত অৰ্থবিলাক লিখি দিছোঁ। ইয়া আহিল কম্প্ৰিহেনশ্যন। ইয়াত ফাৰ্ষ্ট কুৱেশ্যন আছে, হোৱাট ইজ এটিটিউড? শিষ্টাচাৰ কি? ইয়াত ইংলিছত এনচাৰটো ইয়াত দি দিছোঁ আৰু তাৰ তলত মই আৰু অসমীয়া অৰ্থটো দি দিছোঁ একেলগে। ইয়া প্ৰথম প্ৰশ্নটোৰ এনচাৰ এইটো। এনচাৰখিনি মই পঢ়ি দিয়া নাই কাৰণ ভিডিঅ'টো অলপ দীঘল হৈ যাব। তেতিয়া ইয়াত মই ধুনীয়াকৈ ইংলিছ আৰু অসমীয়া দুয়োটাই লিখি দিছোঁ। এইটো হৈছে কুৱেশ্যন নম্বৰ বি, ৱেৰ ইজ দ্য ৱৰ্ড এটিটিউড ডিৰাইভ ফ্ৰম এণ্ড হোৱাট ডাজ ইট মিন? শিষ্টাচাৰ শব্দটো ক'ৰ পৰা উদ্ভৱ হৈছে আৰু ইয়াৰ অৰ্থ কি? এইটো এনচাৰ। ইয়াত তলত মই ধুনীয়াকৈ অসমীয়াখিনিও লিখি দিছোঁ যাতে তোমালোকে সহজতে বুজি ল'ব পাৰা। কুৱেশ্যন নম্বৰ ডি, হোৱাট ডাজ এটিটিউড টিচ আছ? শিষ্টাচাৰে আমাক কি শিকায়? ইয়াৰ পিছত আহিল আমাৰ নেক্সট কুৱেশ্যন। ইয়াৰ এনচাৰ এইটো। এইখিনি অসমীয়া অৰ্থ। নেক্সট ই নাম্বাৰ কুৱেশ্যনটো আছে, হোৱাট আৰ চাম অফ দ্য ইম্পৰ্টেণ্ট টাইপছ অফ এটিটিউড? শিষ্টাচাৰৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰকাৰ কি কি? Some of the important types of etiquette are social etiquette, meeting etiquette, eating etiquette, wedding etiquette, bathroom etiquette, business etiquette, telephone etiquette, etc. ইয়াত ধুনীয়াকৈ এনচাৰবিলাক দিয়া আছে। ইয়াৰ এফ নম্বৰ কুৱেশ্যনটো আছে, হোৱাট ইজ সেল্ফ কণ্ট্ৰল? আত্মনিয়ন্ত্ৰণ কি? Self control is also one of the basic rules of etiquette. Self control is the ability to regulate one's emotions, thoughts, and behavior effectively in different situations. Keep a check on your behavior, voice, and emotions. If you are in a society, do not be too loud. Do not boast about the things you possess or you have accomplished. তলত অসমীয়াখিনি আছে। ইয়াত ধুনীয়াকৈ অসমীয়াত দি আছে, তোমালোকে সুন্দৰকৈ বুজি ল'ব পাৰিবা। এইটো হৈছে জি নাম্বাৰ কুৱেশ্যন, হাউ ডাজ এক্টিভ লিচেনিং হেল্প? সক্ৰিয়ভাৱে শুনাটোৱে কেনেদৰে সহায় কৰে? আমি যিকোনো কথা
আমি সক্ৰিয়ভাৱে অৰ্থাৎ শুদ্ধভাৱে শুনিব লাগে। নেক্সট আহিল এইটোৰ অসমীয়াখিনি। Question number 2 yeah. State some important rules of school and classroom etiquette. বিদ্যালয় আৰু শ্ৰেণীকোঠাৰ শিষ্টাচাৰৰ কিছুমান গুৰুত্বপূৰ্ণ নিয়ম উল্লেখ কৰা। Yeah, answer. These are some important rules of school and classroom etiquette. Be punctual, obey the school rules, be respectful to the teachers and staff, pay attention while the teacher is talking, do not litter the classroom and school grounds, do not mess the toilets, do not roam and school ground, do not mess the toilets, do not graffiti or vandalize school property, respects everyone's rights and practice being well mannered. এইবোৰ স্কুল আৰু শ্ৰেণীকোঠাৰ শিষ্টাচাৰৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ নিয়ম। সময়মতে দায়িত্ব পালন কৰা, বিদ্যালয়ৰ নিয়ম মানি চলা, শিক্ষক কৰ্মচাৰীক সন্মান কৰা, শিক্ষকে কথা পাতি থকাৰ সময়ত মনোযোগ দিয়া, শ্ৰেণীকোঠা আৰু বিদ্যালয়ৰ চৌহদত আৱৰ্জনা নলগোৱা, শৌচাগাৰত গোলমাল নকৰা, গ্ৰেফিটি নকৰা অৰ্থাৎ লেতেৰা নকৰা বা স্কুলৰ সম্পত্তি ভাঙি নেপেলোৱা, সকলোৰে অধিকাৰক সন্মান কৰা আৰু সু আচাৰ ব্যৱহাৰ কৰা অভ্যাস কৰা আদি। তাৰপিছত এবাৰ কুৱেশ্যন নম্বৰ 3 Why does maintaining eye contact during a conversation important? কথা বতৰাৰ সময়ত মানে কাৰোবাৰ লগত কথা পাতি থকা সময়ত চকুৰ সংস্পৰ্শ বজাই ৰখাটো কিয় গুৰুত্বপূৰ্ণ? মানে কিছুমান মানুহ আছে যে আমি কাৰোবাৰ লগত কথা পাতি থাকোঁতে আমি ইফালে সিফালে আমি চাই থাকোঁ বা মনোযোগ দি থাকোঁ, তেতিয়া কি হয় আমি শুনি থকা কথাটো বা কৈ থকা কথাটোত যিটো মনোযোগ দিব লাগিছিল সেই মনোযোগখিনি আমি দিব নোৱাৰোঁ, তাৰ ফলত আমাৰ কথাটো বুজি পোৱাত কিছু অসুবিধা হয়। ইয়াৰ এনচাৰ ইয়াত একেলগে মই সুন্দৰকৈ অসমীয়াখিনি দি দিছোঁ। এইখিনি অসমীয়াখিনি। ইয়াৰ পিছত আহিল কুৱেশ্যন নম্বৰ 4 Write whether the following statements are true or false. ইয়াত শুদ্ধ অশুদ্ধ লিখিব দিছে। Etiquette is not very important. শিষ্টাচাৰৰ বিশেষ গুৰুত্ব নাই, এইটো ফলছ হ'ব। ইয়াত ধুনীয়াকৈ অসমীয়াত লিখি আছে, তোমালোকৰ বুজাত কোনো অসুবিধা নহয়। নেক্সট চাওঁ আমি। ইয়াত দি we should speak as loudly as possible. আমি যিমান পাৰোঁ জোৰেৰে কথা কোৱা উচিত, এয়া ফলছ। ইয়াৰ পিছত আহিল আমাৰ গ্ৰামাৰ। তোমালোকে কিতাপত চাই ল'বা, তাত গ্ৰামাৰ কিছুমান দিয়া আছে আৰু সেইখিনি ইয়াত মই দি দিছোঁ। তাৰ লগতে মই অসমীয়াখিনিও দি দিছোঁ, তোমালোকৰ বুজি পোৱাত সুবিধা হ'ব। প্ৰতিটো বাক্যই মই অসমীয়াত দি দিছোঁ ধুনীয়াকৈ। এই গ্ৰামাৰখিনি তোমালোকে ভালকৈ মনোযোগেৰে পঢ়িবা আৰু মুখস্থ কৰি ল'বা একেলগে। এইখিনি খুব ইম্পৰ্টেণ্ট।
কাৰণ আমি যিকোনো ভাষা এটা জানিব লাগিলে আমি গ্ৰামাৰ জানিবই লাগিব। এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা। ইয়াৰ প্ৰতিটো লাইনে মই তলে তলে অসমীয়াত লিখি দিছোঁ যাতে তোমালোকৰ বুজাত সুবিধা হয়। ইউজ অফ সাম ডিটাৰমিনাৰ্ছ, তোমালোকে পাইছা চাগে ডিটাৰমিনাৰ্ছ, কিছুমান নিৰ্ণায়কৰ ব্যৱহাৰ। ডিটাৰমিনাৰ্ছ মানে নিৰ্ণায়ক। আমি বাক্য এটা গঠন কৰোঁতে তাত আমি কিছুমান ডিটাৰমিনাৰ ব্যৱহাৰ কৰিব লগা হয়। ইয়াত তোমালোকৰ কিতাপত দিয়া আছেই, সেইখিনি মই ধুনীয়াকৈ অসমীয়াত দি দিছোঁ। উদাহৰণবিলাকো দি দিছোঁ ধুনীয়াকৈ অসমীয়াত লিখি। এক্সাম্পলবিলাকো মই অসমীয়াত দি দিছোঁ যদি তোমালোকৰ বুজাত সুবিধা হয়। প্ৰতিটো বাক্যই অসমীয়াত দিয়া আছে। ইয়াৰ পিছত আহিলে আমাৰ এ ফিউ, দ্য ফিউ, এ লিটিল, দ্য লিটিল। ফিউ মানে হৈছে কম সংখ্যক আৰু লিটিল মানেও কম সংখ্যক, মানে অলপমান বস্তু বুজোৱা শব্দ। এতিয়া ফিউ শব্দটো আৰু লিটিল শব্দটো ক'ত ব্যৱহাৰ কৰা হয়, ইয়াত নিয়মবিলাক দিয়া আছে কিছুমান, মই অলপ কৈ দিছোঁ তথাপিতো। যে ফিউ মানে হৈছে কেইটামান, যে আমি 2টা 3টা 4টা থাকিব পাৰে, যে অতি কম সংখ্যক বস্তুক বুজাব লাগিলে ফিউ শব্দটো ব্যৱহাৰ কৰোঁ। ফিউ, এ ফিউ আৰু দ্য ফিউ এইখিনি ক'ত ব্যৱহাৰ হয় এই বিষয়ে মই বেলেগ ভিডিঅ' পিছত বনাই দিম। আৰু লিটিল শব্দটোৱে কি বুজায়, লিটিল মানে অলপ বা দ্য লিটিল মানে অলপ। এতিয়া লিটিল শব্দটো ব্যৱহাৰ কৰা হয় সাধাৰণতে যিবিলাক লিকুইড ছাবষ্টেঞ্চ আছে, মানে কি পানী, গাখীৰ, কেৰাচিন, এইবিলাক যিবিলাক লিকুইড ছাবষ্টেঞ্চ আছে বা জুলীয়া পদাৰ্থ আছে, সেই ক্ষেত্ৰত আমি সাধাৰণতে লিটিল শব্দটো ব্যৱহাৰ কৰোঁ। আৰু ফিউ শব্দটো ব্যৱহাৰ কৰোঁ আমি কিছু সংখ্যক, যাক আমি মানে কাউণ্টেবল, অৰ্থাৎ আমি যাক গণি উলিয়াব পাৰোঁ, কিমানটা আছে আমি গণিব পাৰোঁ। যেনে 5টা মাৰ্বল, 4টা বল, এনেকুৱা। ইয়াত উদাহৰণৰ সৈতে বুজোৱা আছে, কিতাপত আছে, এইবিলাক চব কিতাপৰ পৰাই দিয়া হৈছে, মাত্ৰ মই অসমীয়াত লিখি দিছোঁ ইয়াতে। তাৰপিছত আহিল ইটছ এণ্ড এভৰি। ইটছ আৰু এভৰি, ইটছ মানে প্ৰত্যেক, মানে প্ৰতিটো বস্তুকে বুজোৱা হয়, আৰু এভৰি মানেও প্ৰত্যেক বা যিকোনো। এই শব্দ দুটাৰ অৰ্থ একে যদিও তাৰ ব্যৱহাৰ বেলেগ বেলেগ। ইয়াত সুন্দৰকৈ দিয়া আছে নিয়মবিলাক, তোমালোকে এইখিনি খালি পঢ়ি চাবা। ফাৰ্ষ্ট ইংলিছখিনি পঢ়ি ল'লা, তাৰপিছত অসমীয়া তলত দিয়া আছে, অসমীয়াখিনিও একেলগে পঢ়ি ল'বা, এতিয়া বুজাত সুবিধা হ'ব।
তাৰপিছত আহিলে এইডাৰ আৰু নেইডাৰ আছে আমাৰ। এইডাৰ শব্দটোৱে মানে হোৱা অৰ্থত বুজোৱা হয় আৰু নেইডাৰ মানে নোহোৱা অৰ্থত বুজোৱা হয়। ইয়াৰ ব্যৱহাৰবিলাক ইয়াত দিয়া আছে। ইয়াত নিয়মবিলাক যিহেতু দিয়া আছে, মই আৰু বেছি কথা নকওঁ, এইখিনি খালি ভালদৰে মনোযোগেৰে পঢ়ি ল'বা। ইয়াতে এক্সাম্পল উদাহৰণৰ সৈতে ধুনীয়াকৈ দিয়া আছে বস্তুবিলাক। তাৰপিছত আহিল আমাৰ এক্টিভিটি। ইয়াত কিছুমান কুৱেশ্যন দিয়া আছে, এইবিলাক মই সুন্দৰকৈ সলিউশ্যন কৰি দিছোঁ। তাৰ লগতে মই অসমীয়াখিনিও দি দিছোঁ, যাতে তোমালোকৰ বুজাত কোনো অসুবিধা নহয়। ইয়াত প্ৰতিটো বাক্যৰে মই সমাধান আৰু অসমীয়া অৰ্থ দি দিছোঁ। ইয়াত কিছুমান খালী ঠাই দিছে আৰু ব্ৰেকেটত ইয়াতে দুটা অপশ্যন দিছে, তাৰ শুদ্ধ উত্তৰটো বাছি লিখিব লাগে। ইয়াত আছে মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট। মোৰ ভাইটি এজন NCC কেডেট। ইয়াত NCC কেডেট। ইয়াত মানে NCCটোত কিন্তু এইটো যদিও মানে কনচনেণ্ট লেটাৰ আছে, তথাপিতো ইয়াত মানে এৰ সলনি এন বহিছে। কেইটামান বিশেষ শব্দৰ ক্ষেত্ৰত অলপমান উচ্চাৰণৰ ওপৰত ভিত্তি কৰি মানে আমি আৰ্টিকলবিলাক লিখিব লাগে। হি গেভ মি ডেছ 1 rupee নোট। ইয়াত এ আৰু এন আছে। ইয়াত কিন্তু ওৱান শব্দটোত ও আছে, অৰ্থাৎ অ'টো এটা ভাৱেল। ভাৱেলৰ আগত সাধাৰণতে এন বহে, কিন্তু ইয়াত মানে এ বহিছে। ইয়াৰ কাৰণটো হৈছে কি যে ওৱান শব্দটোত উচ্চাৰণটো আমি ৱা, অৰ্থাৎ অ আৰু আ উচ্চাৰণ হয়। গতিকে ৱা বা ইউ এনেকুৱা শব্দ যদি উচ্চাৰণ হয়, তেতিয়াহ'লে তাত এনৰ সলনি ভাৱেল থাকিলেও তাত এ বহে। যেনে এ ইউনিভাৰ্চিটি, এ 1 rupee নোট, এ ইউৰোপিয়ান, এইবিলাক। ইয়াত প্ৰতিটো প্ৰশ্নই দিয়া আছে। আমি অসমীয়াত লিখি দিছোঁ প্ৰতিটো প্ৰশ্নৰে সমাধান, তাৰ লগতে অসমীয়াখিনিও দি দিছোঁ যাতে বুজি পোৱাত সুবিধা হয়। ইয়াৰ পিছত আহিল আমাৰ ৰাইটিং এক্টিভিটি। ইয়াত এপ্লিকেশ্যন লিখিব দিছে।
ইয়াত চোৱা, ইয়াত প্ৰতিটো বাক্যই মই ধুনীয়াকৈ অসমীয়াত তলত লিখি দিছোঁ, যাতে তোমালোকৰ বুজাত কোনো অসুবিধা নহয়। এইখিনি ইংলিছ আৰু তাৰ তলত অসমীয়া। Here is a write an application to the head of your school to provide better library facilities to the students. ছাত্ৰ ছাত্ৰীসকলক উন্নত পুথিভঁৰালৰ সুবিধা প্ৰদান কৰিবলৈ আপোনাৰ বিদ্যালয়ৰ মুৰব্বীলৈ আবেদন লিখক। ইয়াত মানে স্কুলৰ মুৰব্বী অৰ্থাৎ প্ৰিন্সিপাল বা হেডমাষ্টাৰ তেখেতলৈ এখন মানে এপ্লিকেশ্যন লিখিব দিছে, স্কুলৰ কাৰণে এটা ভাল পুথিভঁৰাল যাতে দি দিয়ে। ইয়াত প্ৰতিটো বাক্যৰে তলত অসমীয়া দিয়া আছে। ইয়াত তোমাৰ নিজৰ নাম হ'ব, ইয়াত মই এটা নাম দিছোঁ এনে। কুৱেশ্যন নম্বৰ 2, ঘৰতে পূজাত উপস্থিত থাকিবলৈ আধা দিনৰ ছুটী বিচাৰি নিজৰ বিদ্যালয়ৰ অধ্যক্ষলৈ আবেদন লিখক। ইয়াত ডু ইট ইয়ৰ চেল্ফ এইখন এপ্লিকেশ্যন মই লিখি দিয়া নাই, যিহেতু আগত দুখন এপ্লিকেশ্যন দিয়া আছে, সেই ফৰ্মতে তোমালোকে লিখিব পাৰিবা। ইয়াত ছাবজেক্টটো খালি অকণমান চেঞ্জ হ'ব। গতিকে এইটো এতিয়া ইয়াতে শেষ হ'ল। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।